ধুবুৰীত পুনৰ নিষিদ্ধ মাংস উদ্ধাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ধুবুৰীত ৩ নং ৱাৰ্ডৰ একেখন অঞ্চলতে পুনৰ এখন বস্তাৰ পৰা উদ্ধাৰ হয় সন্দেহজনক নিষিদ্ধ মাংসৰ বৈশিষ্ট্য। তাৰ পিছতে অতি ভয়ংকৰ হৈ পৰিছে ধুবুৰীৰ পৰিস্থিতি। পুনৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে সমগ্ৰ ধুবুৰীত। এই ঘটনাৰ পাছতে ধুবুৰীৰ বজাৰ ঘাট বন্ধ কৰে একাংশ উত্তেজিত লোকে। পদপথত থকা পাচলি দোকান ভাঙি লণ্ডভণ্ড কৰে উত্তেজিত ৰাইজে। পৰিস্থিতি ইমানেই ভয়ংকৰ ৰূপ লৈছে যে প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। হাতে হাতে লাঠি বা লৈ ওলাই আহিল একাংশ লোক। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ধুবুৰী বিদ্যাপাৰা অঞ্চলত কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে। উল্লেখযোগ্য যে যোৱাকালি ঘটনাৰ মাৰ নাযোৱাতে পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পাছতে দুটা ফৈদৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ধুবুৰীৰ ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ ধুবুৰীত অধিক নিৰাপত্তা বেষ্টনীৰ মাজতে কটকটীয়া কৰি তোলা হৈছে। ইতিমধ্যে ধুবুৰী জিলা প্ৰশাসনে এক জাননী প্ৰেৰণ কৰিছে, য'ত উল্লেখ কৰা হৈছে BNSৰ 188 জাৰি কৰা হৈছে। ধুবুৰী চহৰত দোকান পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশনা। একেলগে 5জন য'তে ত'তে ঘূৰিব নোৱাৰিব। সকলো ৰেলী আৰু সভা সমিতি পাতিব নোৱাৰিব। অৱশ্যে জৰুৰীকালীন সেৱাসমূহ খোলা থাকিব বুলি জানিব পৰা গৈছে। আজি ঘটনাটো খুব উদ্বেগজনক। আমি এনেকুৱা কেতিয়াও নিবিচাৰোঁ। আমি সবসময় প্ৰশাসনক হেল্প কৰাৰ কাৰণে ৰেডি আছোঁ। প্ৰশাসন কিন্তু এতিয়া প্ৰশাসনৰ সুৰক্ষা বাহিনী যিটো আছে, আমাৰ যিটো পুলিচ প্ৰশাসন সেইটো তেনেই তাকৰ। খালি মূৰে মূৰে 2-এটাকৈ দেখা গৈছে। এইটো কিন্তু চাফিচিয়েণ্ট নহয়। কিবা একটা অঘটন ঘটিব লাগিলে এই প্ৰশাসনে কিন্তু চাফিচিয়েণ্ট নহয়। সেইকাৰণে প্ৰশাসনক মই আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰোঁ যে ইমিডিয়েট ইয়াত ব্যৱস্থা কৰক, নহ'লে কিন্তু আমাৰ অৱস্থা খুব উদ্বেগজনক হৈ আছে। কালি হনুমান মন্দিৰত মাংস পোৱা গৈছিল। তাৰপিছত আজিও তাৰ ওচৰত এটা মাংস পোৱাৰ পিছতে ইয়াত মানে বাজাৰ পাট চবে বন্ধ হৈ আছে। চাওক, কালিৰ ঘটনাটো যেতিয়া কি হৈছিল, তেতিয়া তাত মিটিং চিটিং কৰি পেলাই ৰাতিৰ ভিতৰতে কিবা এটা সমাধা উলিওৱা হ'ল। কিন্তু
এছাম দুষ্কৃতিকাৰী ইয়াত আমি ক'ব লাগিব। এছাম দুষ্কৃতি সব মানুহ নহয়, সব মানুহ শান্তিপ্ৰিয় ধুবুৰীৰ, কিন্তু এছাম তাৰ ভিতৰত কিছুমান আছে এছাম দুষ্কৃতিকাৰীয়ে কিবা এটা গণ্ডগোল লগাবৰ কাৰণে বোধ কৰোঁ এনেকুৱা এটা সৃষ্টি কৰি আছে। সেইকাৰণে প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ কৰি বিচাৰোঁ, টানি অনুৰোধ কৰি বিচাৰোঁ যে অনতি পলমে ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে। এক কথাত ক'বলৈ গ'লে ধুবুৰীত এক সান্ধ্য আইনত পৰিণত হৈছে, অঘোষিত সান্ধ্য আইন। এতিয়া এট প্ৰেজেণ্ট দৰকাৰ আছে নেকি এনেকে পৰিস্থিতি? বৰ্তমান আমাৰ ধুবুৰীত কিন্তু অলিখিত সান্ধ্য আইন বৰ্তমান চলি আছে। চাওক ৰাস্তা ঘাট চব ফাঁকা হৈ আছে। এইটো আমি কেতিয়াও নিবিচাৰোঁ। আমি এটা শান্তি বিচাৰোঁ আৰু প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰিছোঁ প্ৰশাসনে যাতে অনতি পলমে ইয়াৰ এটা বিহিত ব্যৱস্থা লয়।